আমি ক্লাছ 11ৰ কাইনেমেটিক্স চেপ্টাৰটো আৰম্ভ কৰিবলৈ ওলাইছোঁ। কাইনেমেটিক্স মানে হৈছে মোশ্যন উইদাউট কজ অফ ইট। এতিয়া প্ৰথম কথাটো হ'ল মোশ্যন মানে কি? মোশ্যন হৈছে কণ্টিনিউৱাছ চেঞ্জ অফ পজিশ্যন অফ এ পাৰ্টিকল উইথ ৰেচপেক্ট টু টাইম এবাউট এ পাৰ্টিকুলাৰ পইণ্ট। That motion may be along a straight line or along a curved path. But now we are going to discuss the motion in a straight line. তাৰ কাৰণে আমাক এতিয়া প্ৰথমতে জানিবলৈ লাগিব কি ফ্ৰেম অফ ৰেফাৰেন্স। ফ্ৰেম অফ ৰেফাৰেন্সৰ কাৰণে আমি তিনিডাল মিউচুৱেলি পাৰপেণ্ডিকুলাৰ এক্সেছ কনচিডাৰ কৰোঁ হুইচ আৰ ইণ্টাৰচেক্টিং ইচ আদাৰ। এতিয়া আমি এই ফ্ৰেম অফ ৰেফাৰেন্সটোৰ সাপেক্ষে যদি কোনোবা এটা পইণ্ট ছাপ'জ পি এক্স ৱাই জেড ধৰ আমি কোঅৰ্ডিনেট ল'ব বিচাৰোঁ, তেতিয়াহ'লে আগতে 2Dত আমি যেনেকৈ এক্স অ' এক্স ডেছ ৱাই অ' ৱাই ডেছ লৈ এই পইণ্ট পিৰ এক্স ৱাই কোঅৰ্ডিনেট বিচাৰি যাওঁতে আমি সদায় পি পইণ্টৰ পৰা নৰ্মেল ড্ৰ কৰিছিলোঁ এক্সলৈ। তেতিয়া আমাৰ এই ইণ্টাৰচেক্টিং এই পাৰ্টটোৱে এক্স কোঅৰ্ডিনেট দিছিল আৰু ৱাইৰ পৰা আমি এই পইণ্টটোৰ পৰা আমি ৱাইলৈ নৰ্মেল ড্ৰ কৰোঁতে যিটো পৰ্চনত ইণ্টাৰচেক্ট কৰিছিলে সেই পৰ্চনটো আমাৰ ৱাই আছিলে। এতিয়া একেদৰে আমি এই 3 ডাইমেনশ্যনত পি এক্স ৱাই জেড পইণ্টটোৰ যদি কোঅৰ্ডিনেট বিচাৰি যাওঁ, তে পিৰ পৰা আমি এইডাল এক্সিছলৈ যদি এডাল নৰ্মেল ড্ৰ কৰোঁ, তে ইয়াৰ যোনটো পইণ্টত ইণ্টাৰচেক্ট কৰিছে সেই পইণ্টলৈ অ'ৰ পৰা ইয়াৰ কোঅৰ্ডিনেট ইয়াত জেড দেখুৱাইছে, গতিকে জেড হ'ব। এতিয়া এক্স কোঅৰ্ডিনেট ল'বৰ কাৰণে আমি এই পইণ্টটোৰ পৰা এক্সলৈ ডাইৰেক্টলি পাৰপেণ্ডিকুলাৰ ড্ৰ কৰিব নোৱাৰোঁ, কিয়নো এইটো 3 ডাইমেনশ্যনেল হৈ আছে। এইটো ৱাই আৰু জেড এক্সিছ আমাৰ প্লেনত পৰি আছে আৰু এক্সডাল একচুৱেলি এই কাগজখনৰ পাৰপেণ্ডিকুলাৰলি আছে। গতিকে এনেকুৱা ক্ষেত্ৰত আমি পিৰ পৰা এক্স ৱাই প্লেনলৈ এটা পিৰ ইমেজ বা প্ৰজেকশ্যন আমি কাষ্ট কৰি ল'ব লাগিব। সেইটো আমি পি ডেছ বুলি ধৰিছোঁ। এতিয়া পি ডেছ পইণ্টৰ পৰা আমি যদি নৰ্মেল ড্ৰ কৰোঁ এক্স এক্সিছলৈ, এনেকুৱা লাইনটো আহিব আৰু ইয়াত কাট কৰিছে, গতিকে অ'ৰ পৰা এই পৰ্চনটোৱে আমাক কি দিব? এক্স কোঅৰ্ডিনেট। চিমিলাৰলি এই পইণ্টটোৰ পৰা আমি ৱাই এক্সিছলৈ এডাল নৰ্মেল ড্ৰ কৰিছোঁ, এইটো 90 ডিগ্ৰী এংগল কৰি নৰ্মেল ড্ৰ কৰিছোঁ। ইয়াত যোনটো পইণ্টত কাট কৰিছে অ'ৰ পৰা সেই পৰ্চনটোৱে আমাক দিব ৱাই কোঅৰ্ডিনেট। এই ধাৰণাটো আমি নিজে থকা ৰুমটোৰ আমাৰ পিছফালৰ কোনোবা এটা কৰ্ণাৰ যদি আমি অ' বুলি ধৰোঁ, তে অ'ৰ পৰা মাটিয়ে মাটিয়ে যিডাল এক্সিছ গৈছে এডাল ৱাই হ'ব, এডাল জেড হ'ব, আৰু আনডাল ওপৰলৈ যিডাল গৈছে সেইডাল হ'ব এক্স। এতিয়া যদি আমি ৰুমটোৰ কোনোবা এটা পইণ্টত এটা পইণ্ট কনচিডাৰ কৰোঁ, সেই পইণ্টটোৰ পৰা আমি কোনোবা এখন ৱাললৈ এইটো আচলতে প্ৰজেক্ট কৰা হৈছে। ঠিক তেনেদৰে আমি মানে কল্পনা কৰি ল'লে বস্তুটো বুজিবলৈ বেছি সহজ হ'ব। সেই চুকটোৰ পৰা যদি আমি এতিয়া এডাল ৰড ফ্ল'ৰত পেলাই নথৈ বা কোনোবা এখন ৱালতো আওচাই নথোৱাকৈ আমি পোনে পোনে স্পেচত দাঙি ধৰি থাকোঁ, তেতিয়াহ'লে আমাৰ সেইডাল হ'ব আৰ আৰু তাৰ কৰেছপণ্ডিং কোঅৰ্ডিনেটবিলাক হ'ব এক্স ৱাই আৰু জেড। গতিকে ভেক্টৰ ফৰ্মত আমি পাম আৰ ভেক্টৰ ইকুৱেল এক্স আই প্লাছ ৱাই জে কেপ প্লাছ কে কেপ জেড। তাৰমানে আমি অ'ৰ পৰা পিলৈ যাবলৈ এক্সৰ দিশত যাব লাগিব ইমানখিনি, ৱাইৰ দিশত যাব লাগিব ইমানখিনি, আৰু জেডৰ দিশত যাব লাগিব ইমানখিনি। 3D ভেক্টৰ এটাক আমি এনেকৈ ভাবি চাব পাৰোঁ, আমি ৰুমটোৰ যিটো চুক বা যিটো কৰ্ণাৰ কনচিডাৰ কৰিছিলোঁ সেই কৰ্ণাৰটোৰ পৰা ডায়েগনেলি ৰুমটোৰ অপজিট মূৰৰ ওপৰ ফাললৈ যদি আমি এডাল ৰড ৰাখোঁ, তে সেই ৰডডাললৈ আমি ৱালখনৰ কাষে কাষে এবাৰ এনেকৈ গৈ আকৌ আমি ওপৰলৈ উঠি যাব লাগিব। ঠিক প্লেনত যোৱাকেইটা আমি এক্স ৱাই বা জেড এইটো ভাৰ্টিকেলটো ধৰিব পাৰোঁ। গতিকে 3 ডাইমেনশ্যনেল বস্তু এটা বা ভেক্টৰ এটা আমি 2 ডাইমেনশ্যনেল মিনছ কাগজখনত আঁকিবলৈ যাওঁতে অকণমান সাৱধান হোৱাটো ভাল। আৰু আমি ভিজুৱেলাইজ কৰিম কেনেকৈ সেই ৰুমটোত আমি এটা চুকৰ পৰা আনটো অপজিট মূৰটোলৈ যদি আমি এডাল ৰড ৰাখোঁ ডায়েগনেলি, তেতিয়া সেইডাললৈ আমি ডিৰেক্টলি গ'লে একচুৱেলি আৰটো বুজাব, আৰু যদি আমি ব্ৰেক জাৰ্ণি কৰি এক্স আৰু ৱাই আৰু জেডৰ দিশত যাওঁ, তেতিয়াহ'লে আমাৰ এই কম্পনেণ্টকেইটা বুজোৱা যাব। এইকেইটাই আচলতে আই কেপ জে কেপ কে কেপে আমাক ভেক্টৰকেইটাৰ দিশকেইটা বুজাই আছে। এতিয়া মোশ্যন ইন এ ষ্ট্ৰেইট লাইন বুজিবৰ কাৰণে আমাক আৰু এটা মেথমেটিকেল আইডিয়াৰ দৰকাৰ হ'ব, যিটো কোৱা হ'ব এলিমেণ্টাৰী কনচেপ্ট অফ ডিফাৰেঞ্চিয়েশ্যন এণ্ড ইণ্টিগ্ৰেশ্যন ফৰ ডেছক্ৰাইবিং মোশ্যন। ডিফাৰেঞ্চিয়েশ্যন ইণ্টিগ্ৰেশ্যন বুজিবলৈ যোৱাৰ আগতে আমাক কেইটামান ডেফিনেশ্যন জানিব লাগিব। যে কনষ্টেণ্ট মানে হৈছে এই কোৱান্টিটি whose value remains unchanged during mathematical operation is called constant quantity. For example, the all integers fraction pi
E, etc. are constant quantities. তাৰপিছত আহিলে variable. A quantity which can take different values is called a variable. যেনে মানুহৰ বয়স etc. এইবিলাক. A variable usually represented by x, y, z, etc. The example হিচাপে আমি ক'ব পাৰোঁ যে age of man, displacement of a moving car with respect to time, etc. Then function. A quantity y is called a function of a variable x if corresponding to any given value of x there exists a single definite value of y, then it is said to be function of x. Y is said to be function of x. আৰু এটো ৰিপ্ৰেজেন্ট কৰিম মানে y equal এনেদৰে লিখি পেলাই আমি কি কৰিম y মানে এটোত বুজোৱা হৈছে যে y is a function of x. Other example বিলাক এনেকুৱা হ'ব পাৰে যদি y equal 3x square plus 2x plus 2 বা y equal sin x ইয়াত আমি দেখা পাইছো যে x ৰ ভ্যালু কিটা যদি হলনি হৈ আছে তেতিয়াহলে y ৰ ভ্যালুবোৰ হলনি হ'ব গতিকে এইবিলাক ক্ষেত্ৰত আমি কি বুলি ক'ব পাৰোঁ যে y is a function of x. এতিয়া আমি আলোচনা কৰিবলৈ ওলাইছো ডিফাৰেন্সিয়েচন. ডিফাৰেন্সিয়েচন হৈছে কি যে ইট ইজ দ্য ৰেট অফ চেঞ্জ অফ কোৱান্টিটি কল ফাংচন say y with respect to change in variable x when the limiting value of change of the variable tends to 0. If x is a variable and y is a function of x, then আমি ইয়াত দেখাবলৈ বিচাৰিছো এটো যে যদি x ৰ ভ্যালুটো x1 থাকোতে y ৰ ভ্যালু y1 আছিল আৰু x ৰ ভ্যালু যেতিয়া চেঞ্জ হৈ x2 হ'ল তেতিয়া y ৰ ভ্যালু চেঞ্জ হৈ y2 হৈছে গৈ. এতিয়া আমি x ৰ চেঞ্জ কিমান দেখাব পাৰো x2 - x1 মানে ডেল্টা x হৈছে x ৰ চেঞ্জ আৰু কৰেসপন্ডিংলি y ৰ চেঞ্জ হৈছে y2 - y1 তাৰ মানে ডেল্টা y এই পোৰশনটো. এটা ৰেট অফ চেঞ্জ অফ আমি এটো লবলৈ গৈছো যে এটো ৰেট means divided by rate of what change of y with respect to change of x. এইটোকে আমি ডিফাৰেন্সিয়েচন বুলি কম means delta y by delta x ক আমি ডিফাৰেন্সিয়েচন বুলি কম যদি হে delta x ৰ লিমিটটো 0 ৰ নিচিনা হয়. তাৰ মানে actually আমি ডিফাৰেন্সিয়েচন বুলি ক'লে কি বুজিম rate of change of a function with respect to change of its variable when the limiting value of change in x tends to 0. A differentiation to ami dy by dx ৰে বুজাম আসলতে ইয়াক কোৱা হ'ব ddx of y আৰু এটো কি হ'ব ddx of y মানে হ'ব delta y by delta x কিন্তু যেতিয়া delta x ৰ লিমিটিং ভ্যালু 0 ৰ নিচিনা হ'ব. So differentiation of y with respect to x is equal what limiting value of delta x tends to 0 delta y by delta x. Mathematically আমি differentiation of y with respect to x এইদৰে লিখিব পাৰো limiting value delta x tends to 0 delta y by delta x বা limiting value of delta x tends to 0 function tour increasing value minus initial value divided by change in value. So differentiation আমি কি বুলি ক'ব পাৰো আসলতে instantaneous rate of change of a physical quantity with respect to some other quantity which varies in a continuous manner. এটা কিছুমান ইম্পৰ্টেন্ট ফৰ্মুলা ফৰ ডিফাৰেন্সিয়েচন আমি ইয়াত ইউজ কৰিম আমাক এখিনিয়ে লাগিব হায়াৰ সেকেন্ডাৰী লেভেলত যে ddx of c হৈছে এটা কনস্ট্যান্ট তো কি হ'ব 0 হ'ব কাৰণ x ত চেঞ্জ যিমানেই নহওক কিয় কনস্ট্যান্টৰ ভ্যালু কেতিয়াও চেঞ্জ নহয় সো চেঞ্জ ইন c with respect to change in x equal আসলতে 0 হ'ব তাৰ মানে ডিফাৰেন্সিয়েচন অফ a constant with respect to some variable is always a 0. or এনেকেও লিখিব পাৰো কেতিয়াবা আমি ddx of 2 equal 0 তাৰ মানে x ত যিমানেই চেঞ্জ নহওক কিয় 2 যেটো নাম্বাৰ তাত কেতিয়াও চেঞ্জ নাহে. নাম্বাৰ 2 ddx of c u is a function of x বুলি ধৰিছো আমি বা কেতিয়াবা আমি cx ও দিব পাৰো তেতিয়া কি হ'ব c টো ওলাই গুছি আহিব আৰু u টোক আমি ডিফাৰেন্সিয়েট কৰিম. এটুক এনেদৰে লিখিব পাৰো 2u যদি হয় তে c ৰ জায়গাত আমি 2 লিখিছো 2 কনস্ট্যান্ট c ও কনস্ট্যান্ট তেতিয়া এটো 2 টো ওলাই আহিব du ক আমি x ৰে ডিফাৰেন্সিয়েট কৰিব লাগিব. So ddx of এনেকুৱা হলে এটো ফৰ্মুলা হ'ব এই ফৰ্মুলা কেটা ddx of uv মানে ইয়াত এটো প্ৰডাক্টৰ ফৰ্মুলা প্ৰথমতে u টো ওলাই আহিব তাক ডিফাৰেন্সিয়েট কৰিম v প্লাস v ওলাই আহিব u ক ডিফাৰেন্সিয়েট কৰিম. এইখিনি ডিফাৰেন্সিয়েচনৰ ফৰ্মুলা ইয়াত দি থোৱা হৈছে এখিনি চালে হ'ব. কেটামান এক্সাম্পল ইয়াত দেখুৱাই থৈছো যে ddx of ইয়াত আগত এটা ফৰ্মুলা
এই ফৰ্মুলাটো আমাৰ বৰ ইম্পৰ্টেণ্ট dd x of x to the power n is equal n x to the power n minus 1 এই ফৰ্মুলাটোৰ সহায়তে আমি যিকোনো ডিফাৰেন্সিয়েশ্যন এতিয়া সদ্যহতে লগা কৰিব পাৰিম হেতু ফৰ্মুলা ইউজ কৰি আমি এটো কৰিছো dd x of x to the power 3 কি হ'ব n x to the power n minus 1 গতিকে 3x স্কয়াৰ হ'ব বা আমি এটো কৰিব পাৰো এনেকে dd x of x to the power root x দিছো root x মানে x to the power half to ওলাই নামি আগলৈ আহিব এইমতে আমি সেই ফৰ্মুলাটো ইউজ কৰি এখিনি কৰিব পাৰো এই বস্তুখিনি অকমান চাই ললে নিজে নোটখিনি ইয়াতে আছে চাই ল'ব পাৰিবা এইখিনতে এটা কথা ক'ব বিচাৰিছো মই যদি আমি ডিফাৰেন্সিয়েট কৰি পেলাই ডিফাৰেন্সিয়েশ্যন মানে আসলতে ৰেট অফ চেঞ্জ অফ সামথিং এট এ পাৰ্টিকুলাৰ পইণ্ট খুব সৰু সময়ৰ বাবে গতিকে সেই সময়টো বা এই পইণ্টটোৰ যদি ভ্যালু বহাই দিও তে ডিফাৰেন্সিয়েশ্যন এট দ্যাট পইণ্ট বুলি আমি ক'ব পাৰো এটা মই এক্সাম্পল দেখুৱাইছো এই এক্সাম্পলটো চালে আমি ভালকৈ বুজি পাম যে ইফ দা ডিসপ্লেসমেন্ট অফ এ কাৰ s equal কিমান t square plus 5t plus 3 then find its ds by dt এটো ভেলোসিটি হয় কিন্তু ভেলোসিটি মই এতে কোৱা নাই ds by dt বুলি কৈছো কেতিয়া লাগে আমাক at t equal 3 তাক আমি ডিফাৰেন্সিয়েট কৰিম দিয়া আছে কি s equal এটো দিয়া আছে এতিয়া আমি ডিফাৰেন্সিয়েট কৰিম কি হেৰে ds by dt কয়ে দিছে ds by dt লব লাগে বুলি সো ds by dt তে dt অফ গোটেই বস্তুটো আমি s ৰ ভ্যালুটো বহাই ললো লৈ আমি কি কৰিম এটুক ডিফাৰেন্সিয়েট কৰিম এটো 2t to the power 2 minus 1 হ'ব তাৰমানে 2t হ'ব প্লাস 5t এটো t to 5 to আগলৈ আহিব আৰু t to t ৰ পাৱাৰ 1 কাৰণে 5 ৰ লগত 1 এটা ইনটু হ'ব আৰু t to the power 1 minus 1 0 হৈ গল so t নাই কিয়া হৈ গল আৰু এটো কনস্ট্যান্ট আছে গতিকে ডাইৰেক্ট 0 আমি তাৰ পৰা পালো গৈ 2t plus 5 এটা এটো পালো ds by dt মানে আমি পালো 2t plus 5 এটা ds by dt ৰ ভ্যালু কোড at x equal at t equal 3 so 8t এর জায়গাত আমি এই 3 টো বহাব লাগিব এটো বহাইছো 11 পাইছো আকৌ কেতিয়াবা আমি s ৰ ভ্যালু দিয়া হৈছিল s ক আমি এবাৰ ডিফাৰেন্সিয়েট কৰিলো s ক ডিফাৰেন্সিয়েট কৰি পাইছিল আমি 2t plus 5 এটুকে যদি আকৌ ডিফাৰেন্সিয়েট কৰি দিও তেতিয়াহলে তাক কোৱা হ'ব ডাবল ডিফাৰেন্সিয়েশন তাক লিখা হয় এনেদৰে আমি এনেকৈ ডাবল ডিফাৰেন্সিয়েশনটো কৰিব পাৰো ফিজিক্যাল ফৰ্মুলা কি আহিব হেমতে আমি সিঙ্গল ডিফাৰেন্সিয়েশনত কি পাম আসলতে ইয়াত ভেলোসিটি পাম আৰু ডাবল ডিফাৰেন্সিয়েট কৰিলে আসলতে আমি এক্সিলাৰেশন পাম এনেকুৱা কিছু আমি পিছত আকৌ ডিটেইলছত পাম এতিয়া আহিছো ইন্টিগ্ৰেশনলৈ ক্যালকুলাসৰ সেকেন্ড পাৰ্টটো হৈছে ইন্টিগ্ৰেশন তে ইন্টিগ্ৰেশন মানে আসলতে বিশেষ কথা একো নাই ইন্টিগ্ৰেশন মানে সামেশন যদি আমি কেতিয়াবা কোনোবাডাল আমি l বুলি ধৰি লব পাৰো আমি যদি এতিয়া এডাল লাইন লওঁ লাইনডাল আমি দুভাগ কৰো সমানে তেতিয়া এফালে হ'ব l/2 এফালে হ'ব l/2 তে l/2 আৰু l/2 যদি আমি যোগ কৰি পেলাও l পাম যদি এতিয়া মই এনেকে ভাবো যে এটো l/4 কৰিম চাৰি ভাগ কৰিম তেতিয়া আমি l/4 plus l/4 plus l/4 plus l/4 আমি গুটেকেটা মিলালে l পাম এতিয়া যদি মই এটো বহুত ভাগত কৰি পেলাও সৰু ভাগত ভাগ কৰি পেলাও প্ৰতিটো ভাগৰ ভ্যালু যদি মই dl বুলি ধৰো তে গুটে dl বিলাক যদি মই এড কৰি পেলাও মইতো আকৌ l পাম ন এই যে dl বিলাক এড কৰোতে dl বোৰ কাৰ কম্পোনেন্ট আছিল l ৰে কম্পোনেন্ট আছিল তে তাক এড কৰি দিয়াৰ লগে লগে আমি কি পাম l পাম যদি dl বিলাক ডিসক্রিট হৈ থাকে এটো dl ইহত কন্টিনিউয়াসলি স্পেসিং হৈ নাই থকা তেতিয়া হলে এনেকুৱা ডিসক্রিট হৈ থকা dl বিলাক যদি আমি এড কৰো বা সাম আপ কৰো তেতিয়া হলে আমি পাম সামেশন dl কিন্তু যদি dl বিলাক কিবা কাৰণে কন্টিনিউয়াসলি স্পেসিং হৈ আছে তেতিয়া হলে এই dl বিলাক যদি আমি যোগ কৰো আমি dl + dl এটো কি হ'ব এটো সামেশন dl কিন্তু কন্টিনিউয়াসলি থাকিলে আমি সামেশনটো নকৰি ইন্টিগ্ৰেশন dl বুলি কওঁ সামেশন dl এ হক সামেশন dl ৰ ভ্যালুটো l হ'ব আৰু ইন্টিগ্ৰেশন dl ৰ ভ্যালু l হ'ব কাৰণ আমি l কে পাৰ্ট কৰি আকৌ এড কৰিব বিচাৰিছিলো আমি যেতিয়া ইন্টিগ্ৰেশন dl = l লিখো তেতিয়া আসলতে এটো কনসিডাৰ কৰা হয় যে আমি from 0 to l ইহতক সাম আপ কৰিছো গতিকে ইন্টিগ্ৰেশন আমি লিমিট লিখিব লগিয়া হলে 0 to l dl = l এদৰে লিখিব পাৰো কিন্তু কেতিয়াবা আমাক ইন্টিগ্ৰেশন dl কৰিবলৈ দিলেও তাত কোনো লিমিটটো মেনশন নকৰে আমি তেতিয়া তাক কম ইনডেফিনিট ইন্টিগ্ৰেল আৰু ইনডেফিনিট ইন্টিগ্ৰেল কৰিলে ইন্টিগ্ৰেশন dl = l বাট প্লাস c এটা আহিব মানে c টো এটো বুজাব যে আগত বা পিছত কিবা আছিল নেকি এই কনস্ট্যান্টটো আমি কৰপা লব পাৰিম from the boundary condition যদি আমাক ইন্টিগ্ৰেশন dl কৰিবলৈ দিয়ে
আৰু স্পেচিফিকেলি দেখুৱাই থয় যে ডিএলৰ ইণ্টিগ্ৰেশ্যনটো কৰিব লাগিব বা ডিএল চাম আপ কৰিব লাগিব ক'ৰ পৰা ক'লে ফ্ৰম L1 টু L2 তেতিয়া আমি ইণ্টিগ্ৰেশ্যন ডিএল মানে L কৰি তাত লোৱাৰ লিমিট 8 আপাৰ লিমিট 12 কৰিম আৰু সেই এলৰে ভেলু এটো আৰু এটো ফ্ৰম পইণ্টটো সদায় লোৱাৰ লিমিট বুলি কোৱা হয় আৰু 2 পইণ্টটো সদায় আপাৰ লিমিট গতিকে আমি ইয়াত কি কৰিম 2 পইণ্টৰ পৰা লোৱাৰ লিমিটটো আমি মাইনাছ কৰিম 4 লিমিটটো বুজিবৰ কাৰণে আমি এনেকৈও ভাবি চাব পাৰোঁ যে আমাৰ স্কেল এডাল আছে 0ৰ পৰা 1 2 3 4 এনেকৈ আমি স্কেলডাল অনৱাৰ্ডছ কনচিডাৰ কৰিছোঁ তাতে এটা সৰু সৰু ভাগক আমি ডিএল বুলি ধৰি লৈছোঁ এতিয়া আমি এই ডিএলবিলাক যদি ইণ্টিগ্ৰেট কৰোঁ লিমিট একো মেনশ্যন নকৰিলে আমি ইণ্টিগ্ৰেশ্যন ডিএল এল এ ল'ম এইটোত ধৰা হ'ব যে ফ্ৰম 0 টু গোটেই এলটোৱে লোৱা হৈছে বুলি কনচিডাৰ কৰা হয় কিন্তু আচলতে আমি ইয়াত যদি লিমিট নিলিখোঁ ইয়াত এটা প্লাছ কনষ্টেণ্ট এটা আহে সেইটো এতিয়া আমি লিমিটৰ কথাটোলৈ যাব বিচাৰিছোঁ ধৰি লোৱা মই ইয়াতে এতিয়া এই স্কেলডালত মই ডিএলবোৰ চাম আপ কৰিবলৈ দিছোঁ কিন্তু লিমিট মেনশ্যন কৰিছোঁ ফ্ৰম 3 টু 7 তেতিয়াহ'লে আমি কি কৰিম ফ্ৰম 3 টু 7 আমি জানিছোঁৱে যে 3 পৰা 7 লৈ কিমান আছে এটা দুটা তিনিটা চাৰিটা আছে তো ইয়াত আমি কৰিম 3 টু 7 ইণ্টিগ্ৰেশ্যন ডিএল মানে এলৰে লোৱাৰ লিমিট 3 আপাৰ লিমিট 7 তেতিয়া আমি কি কৰিম এই আপাৰ লিমিটৰ পৰা লোৱাৰ লিমিটটো মাইনাছ কৰিম 4 পালোঁ এইটো বুজিবলৈ ইজি হৈ আছে ইণ্টিগ্ৰেশ্যনৰ লিমিটবোৰ এনেকৈ পুট কৰা হয় এতিয়া মই ইম্পৰ্টেণ্ট ফৰ্মুলাবিলাক ইণ্টিগ্ৰেশ্যনৰ ইয়াতে দি থৈছোঁ এইবোৰ চাই ল'লে হ'ল বিশেষ কথা বুজিবলগীয়া ইয়াত নাই কাৰণ এইবিলাক মেথমেটিক্সত কৰোৱা হ'ব আমি ইয়াত ফৰ্মুলাকেইটা বুজি ইউজ কৰিলে হ'ল ইয়াত মই এটা এক্সাম্পলো দি থৈছোঁ এইটো কেনেকৈ আমি এইটো ইনডেফিনেট ইণ্টিগ্ৰেল আৰু এইটো ডেফিনেট ইণ্টিগ্ৰেল আমি ইয়াত এনেকৈ ইউজ কৰি থৈছোঁ এইটো চাই ল'লে ভালকৈ বুজি পাবা এতিয়া আমাৰ মোশ্যন পঢ়িবৰ কাৰণে আমি কিছুমান ডেফিনেশ্যন চাব লাগিব যে ডিছপ্লেচমেণ্ট স্পীড কাক কয় এইবিলাক মই ইয়াত নোটবিলাক দি থৈছোঁ ভেলচিটি ইউনিফৰ্ম মোশ্যন নন ইউনিফৰ্ম মোশ্যন এইটোত এটা কথা দৰকাৰ হৈ আছে খুব দৰকাৰী কথা আছে যে ইউনিফৰ্ম মোশ্যন হ'বলৈ হ'লে স্পীড আৰু ডাইৰেকশ্যন একেই থাকিব লাগিব তাৰপিছতে আমি দেখুৱাই থৈছোঁ এভাৰেজ এণ্ড ইনষ্টেণ্টেনিয়াছ স্পীড এণ্ড ভেলচিটি এইবিলাক ইয়াত ভালকৈ চাই ল'বা এভাৰেজ ভেলচিটিটোত আমি পাইছিলোঁ অকল ডেল্টা এছ বাই ডেল্টা টি কিন্তু যেতিয়া ইনষ্টেণ্টেনিয়াছ ভেলচিটি আহিব এই ডিফাৰেঞ্চিয়েশ্যনৰ কনচেপশ্যনটো আহি যায় এইটো ডেল্টা এছ বাই ডেল্টা টি মানে চাব এইটো কিনো ভেলচিটিৰ ডেফিনেশ্যনটো ৰেট অফ চেঞ্জ অফ পজিশ্যন উইথ ৰেচপেক্ট টু টাইম এইটো হ'ল এইটো এভাৰেজত কিন্তু যদিহে ডেল্টা টিৰ লিমিটিং ভেলুটো 0ৰ নিচিনা হয় তে এই পাৰ্টটো কি হৈ যাব ডিফাৰেঞ্চিয়েশ্যন হৈ যাব আৰু ইয়াকে আমি ক'ম ভি ইনষ্টেণ্টেনিয়াছ ইয়াৰ পিছত আছে এক্সিলাৰেশ্যন এভাৰেজ এণ্ড ইনষ্টেণ্টেনিয়াছ ইয়াতো একেধৰণৰ কথা এক্সিলাৰেশ্যন মানে আমি পায়ো আহিছোঁ তোমালোকেও জানিছা যে কি ৰেট অফ চেঞ্জ অফ ভেলচিটি আৰু যদি এইটো আমি এই ধৰণেৰে লওঁ তেতিয়াহ'লে এইটো এভাৰেজ এক্সিলাৰেশ্যন আৰু যদি আমি ভেলচিটিৰ চেঞ্জটোৰ ৰেটটো কিবা কাৰণে লিমিটিং ভেলুটো যদি 0ৰ নিচিনা হৈ যায় এইটো নট ইকুৱেল 0 বাট লাইকলি টু বি 0ৰ নিচিনা 0ৰ সমান নহয় তেতিয়া আমি তাত কি পাম ইয়াৰ পৰা ইনষ্টেণ্টেনিয়াছ এক্সিলাৰেশ্যন এইটো ডিফাৰেঞ্চিয়েশ্যনৰ ব্যৱহাৰটো আমি ইয়াতে কৰি আছোঁ ইয়াৰ পিছত আমি পজিশ্যন টাইম গ্ৰাফ এইখিনি ইয়াৰ পিছৰ যিমানখিনি আছে আমি পিছৰ ক্লাছত ডিছকাছ কৰিম আজি ইয়াতে মই ৰাখিছোঁ